এয়া দুখীয়া জীৱন, কিমান কষ্ট কৰি পথাৰৰ পৰা ইমান ৰ'দ গৰম সহ্য কৰি হ'লেও এয়া পথাৰৰ পৰা বস্তাক বস্তাই ঘাঁহ কাটি অনা হ'ল। এতিয়া এয়া গৰু ছাগলীক খাব দিম, কিয়নো কষ্ট নকৰিলে আৰু একো নাই। আমাৰতো জীৱনত আৰু একো সুখ বুলিবলৈ নাইয়ে। গৰু ছাগলীৰ পৰাই আৰু যি পাওঁ আৰু কষ্ট মানে কষ্ট, তাৰ বাহিৰে একো নাই। কষ্টৰ বাহিৰে সুখ বোলা বস্তু দেখা নাই। কি হয় এতিয়া গৰু ছাগলীক ঘাঁহ এনেকৈ দিওঁ আমি। গৰু ছাগলী চব ঘৰতে আছে আমাৰ। ঘাঁহ ইয়াত বস্তাত ভৰাই লওঁ, বস্তাত ভৰাই গৰু ছাগলীক ঘাঁহ দিওঁ, কিয়নো সিহঁতে ইমান ৰ'দত পথাৰত যাব নোৱাৰে। পথাৰতো নোৱাৰেই, ৰাস্তাত দিলেও আজিকালি গাড়ীয়ে চেপি দিয়ে। এয়া বস্তাতে খাব দিছোঁ, এয়া বস্তাতে খাই আছে। আকৌ এইপিনে এইটোত খাব দিছোঁ, নহ'লে মাটিত দিলে সিহঁতে পেলাই নাখায়, মাটি লাগি গ'লে গোন্ধ পায়। পথাৰত ইমান গৰম, তথাপি আৰু উপায়টো নাই। এয়া ঘাঁহ কাটি দিছোঁ সিহঁতক খাবলৈ। এফালে এয়া গৰুক খাব দিছোঁ। গৰু ঘৰতে থাকে, পথাৰতো দিব নোৱাৰি। আজিকালি পথাৰত ধান থাকে, ঘৰতে। এফালে এয়া পোৱালি দুটাক খাব দিছোঁ। খা।